हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जाकर आपलोगों के আছে RZK টিউটোরিয়াল ইউটিউব চ্যানেল হয়। আজি 19 জুন 2024 বুধবার। আজি রাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পলকতে চাওয়া হওক। প্ৰথম খবৰটি হৈছে পক্সো আইনৰ অধীনত কোকৰাঝাৰত দোষীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড। নাবালিকাক পলুৱাই নি বলপূৰ্বক ধৰ্ষণ কৰাৰ অপৰাধত বঞ্চিত দাস নামৰ এজন লোক দোষী সাব্যস্ত হয়। মঙলবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জয়দেৱ কোচৰ বিশেষ আদালতে বঞ্চিত দাস সন্দৰ্ভত ৰায়দান দিয়ে। সেই মৰ্মে কোকৰাঝাৰ বিশেষ আদালতে দোষী বঞ্চিত দাসক পক্সো আইনৰ ধাৰা 6 অনুসৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত 2 মাহ কাৰাদণ্ড খাটিব লাগিব বুলি ৰায়দানত উল্লেখ কৰে। তদুপৰি উক্ত গোচৰৰ লগত সংলগ্ন থকা আন এটা গোচৰত 3 বছৰৰ কাৰাদণ্ড আৰু 2,000 টকা জৰিমনা বিহে জয়দেৱ কোচৰ আদালতে। কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাত ৰুজু হোৱা গোচৰ নং 126/19 আৰু বিশেষ গোচৰ 21/20 অধীনত উক্ত ৰায়দান প্ৰদান কৰা হয়। উল্লেখ্য যে বঞ্চিত দাসে 2019 চনৰ 9 অক্টোবৰত এগৰাকী নাবালিকাক পলুৱাই নি বলপূৰ্বক ধৰ্ষণ কৰিছিল। নিৰ্যাতিতাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বগৰীবাৰী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে নাবালিকাগৰাকীক 2 মাহৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰ খবৰে হৈছে নতুন ৰূপত নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ চৰ্চা। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। পিছে পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ এই নিৰ্বাচন। কি ক্ষেত্ৰত পৃথক হ'ব এই নিৰ্বাচন, কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন, বৃদ্ধি পাব নেকি পঞ্চায়তৰ সংখ্যা, এই সকলো দিশ সামৰি অসমীয়া প্ৰতিবেদন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছতে এতিয়া ৰাজ্যত পুনৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি আৰম্ভ হৈছে। 5জনকৈ বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই সমষ্টিকেইটাত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত এই 2 নিৰ্বাচন সন্দৰ্ভত মুখ খুলিছে। সেই অনুসৰি অহা নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু পূৰ্বতকৈ বহু ব্যতিক্ৰমী হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব পঞ্চায়তৰ সীমা। প্ৰাৰ্থীসকলৰ বাবে বেলট পেপাৰত নাথাকিব দলীয় প্ৰতীক। ইয়াৰ উপৰি পৰীক্ষামূলকভাৱে এইবাৰৰ 4ৰ পৰা 5খন জিলাত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হ'ব EVM। পুনৰ সীমা নিৰ্ধাৰণ হ'ব পঞ্চায়ত, জিলা পৰিষদৰ। ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৰাজ্যৰ বিধানসভা লোকসভা সমষ্টিসমূহৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন হৈছে। সেয়েহে পঞ্চায়ত তথা জিলা পৰিষদসমূহৰ এলেকাসমূহৰো ভৌগোলিক সীমা পুনৰ নিৰ্ধাৰণৰ লগতে এইসমূহ পুনৰ গঠন কৰোঁতে প্ৰয়োজনীয় হৈ পৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সেয়ে ৰাজ্যৰ পঞ্চায়তসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। অতি শীঘ্ৰেই এই সন্দৰ্ভত অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে সাজু হৈছে সংশ্লিষ্ট বিভাগসমূহ। এই প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা। নৱেম্বৰ মাহৰ আগলৈকে এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অন্ত পৰিছে পঞ্চায়তসমূহৰ কাৰ্যকাল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইতিপূৰ্বে ঘোষণা কৰিছে পঞ্চায়ত পুনৰ গঠনৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তক অধ্যক্ষ হিচাপে লৈ এক কমিটি গঠন কৰা হৈছিল। এই কমিটিৰ সদস্য সচিবৰ দায়িত্ব দিয়া হৈছিল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক। ইতিমধ্যে যোৱা 3 ফেব্ৰুৱাৰীত পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ 5 বছৰীয়া কাৰ্যকাল অন্ত পৰিছে। সময়মতে পুনৰ নিৰ্বাচন নোহোৱাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মুখ্য সচিব JB এক্কাই পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ ভংগ কৰি তাৰ কৰ্তৃত্বত জিলা আয়ুক্তক গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। এই সময়ছোৱাত পঞ্চায়ত আৰু জিলা পৰিষদৰ কাম-কাজ আয়ুক্তৰ তত্বাৱধানত চলি আছে। পুনৰ গঠনৰ পাছত বৃদ্ধি পাব পঞ্চায়তৰ সংখ্যাও। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলে ৰাজ্যৰ পঞ্চায়তসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ পুনৰ গঠন বাধ্যতামূলক কৰি তোলাৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়ন খণ্ডসমূহে পুনৰ গঠন কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। উন্নয়ন খণ্ডসমূহৰ সীমা যাতে একেটা সমষ্টিৰ ভিতৰতেই থাকে তাৰ বাবে এইসমূহ পুনৰ গঠন কৰা হ'ব। ঠিক সেইদৰে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদো যাতে 2 বা 3টা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয় তাৰ বাবে এইসমূহ পুনৰ গঠন কৰা হ'ব। ফলত পঞ্চায়ত
পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পরিষদৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে। বেলট আৰু ইভিএমৰ জৰিয়তে হ'ব নিৰ্বাচন। এইবাৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ দৰেই হ'ব বেলটৰ জৰিয়তে। অৱশ্য তাৰ মাজতে পৰীক্ষামূলকভাৱে 4ৰ পৰা 5খন জিলাত ইভিএমত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে। দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অতি শেহতীয়াকৈ কয় যে পঞ্চায়ত নিৰ্বাচন বেলেট পেপাৰত হয়। ইভিএমত এই নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি, কাৰণ এই নিৰ্বাচনত 3টা স্তৰত হয়। কিন্তু এইবাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ 4খন বা 5খন জিলাত পৰীক্ষামূলকভাৱে ইভিএম ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰি আছে। ৰাজ্যত আছে 24,000ৰো অধিক পঞ্চায়ত। তথ্য অনুসৰি বৰ্তমান ৰাজ্যত থকা পঞ্চায়তৰ সংখ্যা হৈছে 24,222খন। আনহাতে আঞ্চলিক পঞ্চায়ত আছে 2,201খন, জিলা পৰিষদ আছে 420খন। 2018ত এই আটাইবোৰ আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। 2028-19ত কাৰ্যকাল আৰম্ভ হোৱা এইসমূহ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে। বিজেপিৰ দখলতে আছে সৰ্বাধিক পঞ্চায়ত, জিলা পৰিষদ। 2018ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাত থকাৰ পিছতো বিজেপি আৰু অসম গণ পৰিষদে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰ উপৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছ, AIUDF, BPFকে ধৰি অন্যান্যই। নিৰ্বাচনী ফলাফল অনুসৰি 420খন জিলা পৰিষদৰ ভিতৰতে বিজেপিয়ে সৰ্বাধিক 212খন আসন দখল কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে 147খন, AIUDFে 26খন, অসম গণ পৰিষদে 19খন আৰু অন্যান্যই দখল কৰিছিল 16খন। সেইদৰে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত বিজেপিয়ে 1025খন, কংগ্ৰেছে 771খন, AIUDFে 139খন, অসম গণ পৰিষদে 118খন আৰু অন্যান্যই 144খন আসন দখল কৰিছিল। পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰত আকৌ বিজেপিয়ে 994খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 760খন, অসম গণ পৰিষদে 137খন, AIUDFে 130খন আৰু অন্যান্যই 176খন পঞ্চায়ত সভাপতি পদত জয়লাভ কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে IITত অধ্যয়নৰত অসমীয়া ছাত্ৰৰ মৃত্যুৰ CBIৰ তদন্ত বিচাৰি মমতা বেনাৰ্জীলৈ পত্ৰ হিমন্ত বিশ্বৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই IIT খড়গপুৰৰ ছাত্ৰ ফৈজান আহমেদৰ মৃত্যুৰ আঁৰৰ ৰহস্য উন্মোচন কৰিবলৈ CBIৰ তদন্তৰ দাবী জনাইছে। মঙলবাৰে তেওঁ এই দাবী উত্থাপন কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ফৈজানৰ পৰিয়ালে দাবী কৰা মতে পশ্চিমবংগ আৰক্ষীয়ে এই মৃত্যুৰ ৰহস্য উন্মোচন কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠন কৰিছিল যদিও তদন্তৰ কোনো অগ্ৰগতি হোৱা নাই। শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ পৰা IIT খড়গপুৰৰ ছাত্ৰ ফৈজানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। 2022 চনৰ 24 অক্টোবৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পাছত মেদিনীপুৰ আৰক্ষীয়ে ছাত্ৰজনে আত্মহত্যা কৰা বুলি দাবী কৰে। গুৱাহাটী নিবাসী ছাত্ৰজনৰ পিতৃ আৰু মাতৃয়ে কলিকতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰি পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। আদালতৰ নিৰ্দেশত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ অন্তত ফৈজানৰ ডিঙিৰ সোঁফালে গুলীৰ ঘাঁ হোৱা বুলি ধৰা পৰে। তদুপৰি ডিঙিৰ বাওঁফালে ছুৰীৰ আঘাত পোৱা গৈছে, যিটো আৰক্ষীয়ে চলোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নাছিল। ন্যায়াধীশসকলে নতুনকৈ তদন্তৰ নিৰ্দেশ দিয়ে। কিন্তু ফৈজানৰ মৃত্যুৰ ৰহস্য সমাধান নহ'ল। আৰক্ষীৰ লগতে IIT কৰ্তৃপক্ষই ছাত্ৰজনে আত্মহত্যা কৰা বুলি দাবী কৰে। মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে আত্মহত্যাৰ কথা কোৱাৰ বাবে আৰক্ষী আৰু IIT কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰে আদালতে। কিন্তু আদালতৰ হস্তক্ষেপ সত্ত্বেও তদন্ত আগবাঢ়িব নোৱাৰিলে। অসমৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰি তদন্ত CBIক দিবলৈ অনুৰোধ জনাইছে। চিঠিখনত মুখ্যমন্ত্ৰী শৰ্মাই দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰিছে। CBIৰ তদন্তৰ দাবী বংগৰ মুখ্যমন্ত্ৰীয়ে মানি ল'ব বুলি আশা প্ৰকাশ কৰিছে ফৈজানৰ মাতৃ ৰছিদ আহমেদে। মঙলবাৰে তেওঁ কয় যে মোৰ পুত্ৰক কোনে হত্যা কৰিলে সেয়া ৰাজহুৱা কৰাটো অতি প্ৰয়োজনীয়। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানতকৈ ভাৰতত বেছি আছে পাৰমাণৱিক বোমা। ছুইডেনৰ গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে তথ্য। স্বাধীনতাৰ পিছৰে পৰা ভাৰত পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতা দুয়োখন দেশৰ সম্পৰ্কত তিক্ততা আনি আহিছে। ইখনৰ পাছত সিখন যুদ্ধ, পাৰস্পৰিক শত্ৰুতা বজাই ৰখাৰ আঁৰত দুয়োখন দেশৰ ৰাজনৈতিক এজেণ্ডা অন্তৰ্নিহিত হৈ আছে। আনকি পাৰমাণৱিক বোমাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত প্ৰতিযোগিতা চলি আছে। শেহতীয়াকৈ কৰা এক অধ্যয়নত অনুসৰি পাকিস্তানতকৈ ভাৰতৰ হাতত অধিক পাৰমাণৱিক অস্ত্ৰ আছে, যদিও আন এখন চুবুৰীয়া দেশ চীনৰ তুলনাত ইয়াক
কম ক'ব পাৰি। এই সমীক্ষা অনুসৰি যোৱা এবছৰত চীনে কমেও 90টা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিছে। 2023 চনৰ জানুৱাৰী মাহত চীনৰ হাতত আছিল 410টা পাৰমাণৱিক অস্ত্ৰ। চলিত বৰ্ষৰ জানুৱাৰী মাহত 500লৈ বৃদ্ধি পাইছে। ছুইডেনৰ থিংক টেংক ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে সোমবাৰে প্ৰকাশ কৰিছে এই প্ৰতিবেদন। CIPRৰ অধ্যয়ন অনুসৰি চীনৰ কমিউনিষ্ট চৰকাৰে জানুৱাৰী মাহলৈকে তথ্য লাভ কৰাৰ পাছতো পাৰমাণৱিক অস্ত্ৰৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। কেৱল চীনে নহয়, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ভাৰত আৰু পাকিস্তানৰ দৰে 9খন পাৰমাণৱিক শক্তিৰ দেশে নিৰন্তৰভাৱে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে। একে সময়তে স্থল, নৌ আৰু বায়ুসেনাৰ বাবে পাৰমাণৱিক অস্ত্ৰ লঞ্চাৰৰ ওপৰত গৱেষণা চলি আছে। বেলিষ্টিক মিছাইলত উৎক্ষেপণৰ বাবে প্ৰায় 2100টা পাৰমাণৱিক ৱাৰহেড প্ৰস্তুত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰে বেছিভাগেই ৰাছিয়া আৰু আমেৰিকাৰ। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে দেখা গৈছে যে চীনে এনে কেইবাটাও পাৰমাণৱিক বোমা উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰিছে। পূৰ্বে উল্লেখ কৰা 6খন দেশৰ উপৰিও ব্ৰিটেইন, ইজৰাইল, উত্তৰ কোৰিয়াৰ লগতে প্ৰায় 9খন দেশৰ সৈতে চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে 12,121টা পাৰমাণৱিক বোমা আছে। ইয়াৰে 9,585টা ইতিমধ্যে প্ৰয়োজনৰ সময়ত ব্যৱহাৰৰ বাবে সেনাৰ জিম্মাত আছে। আনুমানিক 3,904টা পাৰমাণৱিক অস্ত্ৰ জৰুৰীকালীনভাৱে ব্যৱহাৰৰ বাবে মিছাইল আৰু যুদ্ধ বিমানত স্থাপন কৰা হয়, যিটো 2023 চনৰ জানুৱাৰী মাহৰ সংখ্যাতকৈ 60টা বেছি। এইবোৰ নিজ নিজ দেশৰ অস্ত্ৰ ভাণ্ডাৰত আছে। CIPৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ 90% পাৰমাণৱিক অস্ত্ৰ ৰাছিয়া আৰু আমেৰিকাৰ হাতত। প্ৰতিবেদন অনুসৰি ভাৰতত 172টা পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে আৰু পাকিস্তানত 170টা মজুত আছে। CIPৰে কয় যে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ মূল লক্ষ্য পাকিস্তান হ'লেও বিগত এবছৰত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ উন্নত কৰিছে, যাৰ বাবে নতুন দিল্লীৰ হাতত এতিয়া চীনক আক্ৰমণ কৰিব পৰা প্ৰযুক্তি আছে। অৱশ্য চীনৰ হাতত সম্ভৱতঃ আমেৰিকা আৰু ৰাছিয়াৰ দৰে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰত সালসলনি, কেশৱ মহন্তৰ পৰা স্বাস্থ্য দপ্তৰ কৰ্তন। চৰকাৰত কৰা হৈছে ব্যাপক সালসলনি। কৰিমগঞ্জ লোকসভা সমষ্টিত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জয়লাভ কৰাৰ পাছতে দপ্তৰসমূহত কৰা হৈছে সলনি। স্বাস্থ্য বিভাগত কেশৱ মহন্তৰ পৰা কৰ্তন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ কৰা হৈছে। তদুপৰি কেশৱ মহন্তক আবকাৰী পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তো আজিৰ খবৰ ইমানেই। যদি ভাল লাগিছে লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব। থেংক ইউ।